নিশ্চিতভাৱে মই বৰ্তমান উপস্থিত আছো অসম নাগালেণ্ড সীমান্তৱৰ্তী চেতিয়া গাঁৱত। এই চেতিয়া গাঁৱৰ কিছুসংখ্যক লোকক নাগালেণ্ড ভিলেজ কাউন্সিলৰ ফালৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছতে এই অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু মই তেনে এঘৰ পৰিয়ালৰ ঘৰতে উপস্থিত আছো। বাইদেউ কি ক'ব, আপোনালোকক আজি কিছুদিনৰ পূৰ্বে নগা ভিলেজ কাউন্সিলৰ ফালৰ পৰা আপোনালোকক উচ্ছেদৰ বাবে জাননী দিছিল, 7 দিনৰ সময়সীমা দিছিল। সমগ্ৰ ঘটনাৰ ওপৰত কি ক'ব আপুনি? এতিয়া আমি কি ক'ম, এতিয়া অসম চৰকাৰে যিটো কৰে আৰু আমাক যদি ৰক্ষা কৰে তেতিয়াতো আৰু ভালে কথা, যদি উপায় একটা কৰি দিয়ে, নহ'লে তো আৰু কি হ'ব এইটোতো ক'ব পৰা নাই আমি। কি হৈছিলে কওকচোন, কোনে দিছিলে জাননী? জাননী দিছিলে হেৰি নাগা কেইটামান আহিছিলে, গামবুঢ়া কেইটা আহিছিলে, আহি আৰু নটিচ এখন দি গৈছিলে। 3খন দিছে আমাৰ ঘৰত, 3টা পৰিয়াল আছে যে 3টা দিলে। তেতিয়া বাবা কৈছে নাই এইটো আমি লৈ কিনি কি কৰিব, এইটোতো আমি নল'ব। কৈছে নাই এইটোতো ল'ব লাগিব, নলৈছো ক'লেতো আৰু কোনোবা বিচাৰিলেতো পুৰুষটো দেখাব লাগিবতো না, মালিকখান বিচাৰিলে দিব লাগিব, ৰাখিবি। আৰু পিছতে ৰাখিছে বাবা। কেতিয়া আহিছিলে নগা লোকসকল আপোনাৰ ইয়ালৈ? আজি 4 দিন হৈছে। 4 দিন হৈছে। তাৰপিছত কি হৈছিলে, আপোনাক কি ভাবিছিলে? তেতিয়াতো আমাৰতো ভয় সোমাই গৈছে, কেনেকা কথা, এতিয়া 1 সপ্তাহ ভিতৰতে খালী কৰি কিনি যাবি, নহ'লেতো আসাম ফালৰ পৰা আহি কিনি হ'লে বি ভাঙিবলৈ আছে, এইটো পৰা আগতে চাইড কৰিবি, ভাল হ'ব আপুনি খান লগা, এনেকা কৈছে। আপোনালোকৰ ইয়াত অসমৰ মানুহ কোনোবা আহিছিল জানো উচ্ছেদৰ বাবে দিবলৈ? নাই, অহা নাই। অসম চৰকাৰ কোনো অহা নাই? নাই, অসম ফালৰ পৰা অহা নাই। তাৰপিছত এই বিষয়ে আপোনালোকে কাৰোবাক জনাইছিলে নেকি? আমিতো জনা নাছিলো, আৰু একঘৰ আছিলে যে সেইখিনি নজল বুলি কয়, সি মানে হাতত লৈ গৈ আছিলে, তেতিয়া ফৌজি একটা চাই পেলাই এইটো কি হয় যে এইটো নাগালেণ্ডৰ চাইডৰ পৰা নটিচ এখন দিলে, আমাক 1 সপ্তাহ ভিতৰতে গুচি যাবি কৈছে। তেতিয়া আৰু এইকেইটা ফৌজি কেইটা আহি সোধ পোছ কৰিলে, আহি নটিচ চাই গৈছে আৰু ফটো মাৰিও লৈ গৈছে। মানে ফৌজিসকলে আপোনাক আশ্বস্ত কৰিছে যে একো বিপদ নহয় বুলি? কৈছে যে একো বিপদ নহ'ব, আমিতো এইফালে বি কেম্প আছে, এইফালে বি কেম্প আছে, ফট নাগা দিগদাৰ কৰিছে গ'লে আমি খানকে ফোন কৰিবি, ফোন নম্বৰ দি গৈছে যে আমিকে ফোন কৰিবি, আমি খানতো আহিব, আমি খানতো ছেভ কৰিবলৈ আছে, আমি নহ'লে কি কাৰণ আছে, তহঁতৰ চাবলৈহে আছে, একো চিন্তা কৰিব নালাগে, ভয় কৰিব নালাগে, ভালছে থাক, এনেকে কৈছে। তাৰপিছত আকৌ আহিছিল নেকি নগা লোকসকলে? তাৰ পাছত আমাৰ মালিকজনে তাক আমি ফোন কৰি ক'লো যে এনেকা এনেকা নটিচ দি গৈছে, এতিয়া আপোনালোকে কি কয়, আমিও খেতি চেতি ইমান কৰিছো, এতিয়া কি হ'ব। তেতিয়া কালি আহিছে মালিক, আহি আৰু বাবাৰ লগত কথা চথা পাতিলে যে নাই এইটো কি কৰিব আছে, আমি খানতো মিলাই ল'ব, আমি খানতো নাজানে, আমি খানতো তাইখানতো কোৱা নাই যে নটিচ দি আছে নে কি দি আছে, কি কৰিব লাগে আমি খানহে মিলাব, এনেকা কৈছে। আপোনাৰ নামটো? ফজিলা খাতুন। হয়, ঠিক এই ব্যক্তিসকলৰ ঘৰতে নগা কাউন্সিলৰ ফালৰ পৰা, নাগালেণ্ড কাউন্সিলৰ ফালৰ পৰা আহি তেওঁলোকক উচ্ছেদৰ জাননী দিছিল। আৰু এগৰাকী ব্যক্তি আছে, মই তেওঁৰ ওচৰত যাব খুজিছো। দাদা, যিহেতু আপুনি এই অঞ্চলৰে হয়, আপোনাৰ কিমান লোক ইয়াত আছে আপোনালোকৰ? আমাৰতো ইয়াত 6-7 ঘৰ নিচিনা আছে, মানে মুছলিম মানুহ। হয়। নগাৰে খেতি কৰি খাওঁ। হয়। নগাই আহি পেলাই নটিচ এখন দিছে, দিয়াৰ পিছত আৰু মই ঘৰত নাছিলো, দেউতাজনী আছে, দেউতাৰ লগত দিলে, পিছত আৰু নটিচখন পাই আৰু কৈ আছে 7 দিনৰ টাইম আছে, ইয়াৰ পৰা ভাঙি চাঙি গুচি যাবি মানে। আসামৰ পৰা যদি আহে, যদি এনেও ভাঙিব, তহঁতক ভাঙি দিব। তেতিয়া মই দেউতাজনী সুধিছে, মানে আসামৰ পৰা আহিব, আমাক আসামৰ পৰা জাননী দিব, যদি ভাঙিব, যদি জাননী দিয়াৰ পিছতহে আমি কিবা এটা কৰিম, তহঁতি নটিচ দিলে আমি এইটো কেনেকুৱা যাম, আমি ইয়াৰ পৰা আমিতো এইটো নাযাম। তেতিয়া আৰু পিছত আৰু ফৌজি কেইটা আহিলে, আহি পেলাই মানে চাহাৰা দিলে, মানে নাযাবি, এনেকুৱা একো নহ'ব। নোহোৱাৰ পিছত আৰু তেতিয়া আমি আৰু চুপচাপ আৰু বহি আছো, মানে এনেকুৱাই। আপোনালোকে ভয় খাইছে নেকি? মইতো খাইছো, কেলে মানে 14তে এনেকুৱা একবাৰ গণ্ডগোল হৈছিলে, গণ্ডগোল হোৱাৰ পিছততো আমিও ইয়াৰ পৰা গুচি গৈছিলো। ভয়তো লাগে, কেলে মানে আচানক আহি পেলাই ভাঙি দিলেতো আমি একো কৰিব নোৱাৰিম না, সেইটো কাৰণে ভয়তো লাগে, ভয়ৰে কথা হয়। এনেও নগাসকলে আহি কৰে নেকি, ডিমাণ্ড চিমান দিয়ে নেকি? নাই, এনেকুৱাতো আমাক কোনোদিন এনেকুৱা দিয়া নাই। এই প্ৰথমবাৰলৈ এইবাৰ আহিছিলে? এইবাৰে খালি আহিছিলে। মানে কিমানজন মানুহ আহিছিলে সেইদিনা? সিদিনাখন আহিছিলে মানে তাহাঁতৰ অঞ্চলৰ পৰা 3টা গাঁৱৰ পৰা মানুহ আহিছিলে, আৰু আমাৰ 1 নম্বৰ চেতিয়া গাঁৱৰো মানে গামোৰা আছিলে, 2 নম্বৰো আছিলে। ইমানজনী মানুহ মানে আহিছিলে, অহাৰ পিছত মানে এনেকুৱা কৈ মেলাই গুচি গ'ল। আপোনাৰ ইয়াত সৰ্বমুঠ কিমান মান সংখ্যালঘু লোক আছে বাস কৰে? ইয়াতো সৰ্বলোক মানে 6-7 ঘৰ নিচিনা আছে ইয়াত, মানে বেছি নাই, দূৰত আছে, ভিতৰত। আপোনাৰ নামটো? মোৰ নাম মুজিবুৰ ৰহমান।
নিশ্চিতভাৱে এই লোকসকলক আজি 4 দিনৰ পূৰ্বে নাগা ভিলেজ কাউন্সিলৰ ফালৰ পৰা কিছুসংখ্যক লোক আহি তেওঁলোকক উচ্ছেদৰ জাননী দিছিল 7 দিনৰ সময় বান্ধি দিছিল লগতে চেতিয়া গাঁৱৰ দুজনকৈ গাঁওবুঢ়া আছিল এই ঘটনাৰ পিছত তেওঁলোক যথেষ্ট ভীতিগ্ৰস্ত হৈ পৰিছে এই ঘটনা কিন্তু সীমান্ত সুৰক্ষাত নিজৰ চিআৰপিএফে গম পোৱা তেওঁলোকক আশ্বস্ত কৰিছে যে তেওঁলোকে ভয় খাব নালাগে কিন্তু তথাপিও 2014 চনৰ সেই বিভীষিকাময় পৰিস্থিতিৰ বিষয়ে মনত পেলাই তেওঁলোক এতিয়াও ভীতিগ্ৰস্ত হৈ পৰিছে তেওঁলোকে এটাই দাবী কৰিছে যে যদি তেওঁলোকক উচ্ছেদ কৰা হয় জাননী দিয়ক উচ্ছেদ কৰক কিন্তু এই ধৰণে নাগা কাউন্সিলৰ ফালৰ পৰা আহি তেওঁলোকক যদি ভয় দেখুৱাই তেওঁলোকে ভীতিগ্ৰস্ত হৈ পৰিব আৰু নিশ্চিতভাৱে এই ঘটনাবোৰ যদি ইমানতে হাম নাকাটে ইমানতে যদি দুইখন চৰকাৰে মিলি এই ঘটনাবোৰ হাম কাটিবলৈ চেষ্টা নকৰে কি অনাগত দিনত এই সীমান্ত অঞ্চল পুনৰ উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে যিহেতু আমি ইতিমধ্যে দেখিছোঁ যে সীমান্তৰ কেইবাটাও বিক্ষিপ্ত ঘটনা ইতিমধ্যে সংঘটিত হৈ আছে আৰু এনে ঘটনাবোৰ যদি সময় থাকোঁতে ৰোধ কৰা নহয় অনাগত দিনত অসম নাগালেণ্ড সীমান্ত অঞ্চলবোৰ পুনৰ উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ